হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল অৰুণোদয় অসম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। ভিডিঅ'টো অসমবাসী ৰাইজৰ বাবে খুবেই গুৰুত্বপূৰ্ণ, যিহেতু আজি কিছুদিনৰ পৰা PM বিশ্বকৰ্মা যিটো প্ৰধানমন্ত্ৰীৰ বিশ্বকৰ্মা আঁচনি বা বিশ্বকৰ্মা যোজনা, সেইটো সম্পূৰ্ণৰূপে বন্ধ হৈ আছিল। বন্ধ মানে আপোনাৰ যিটো তাৰ ৱেব পৰ্টেল আছিল, ৱেব পৰ্টেলটো যিটো কাম কৰা নাছিল। তো আজিৰ পৰা সেই ৱেব পৰ্টেলটো নতুনকৈ মুকলি হৈছে আৰু সেইবাবে নতুনকৈ বিশ্বকৰ্মা আঁচনি কৰিব পৰা হৈছে আৰু কিছু সাল সলনি হৈছে বিশ্বকৰ্মা পৰ্টেলত। গতিকে মই আপোনালোকক কেনেকৈ কৰিব লাগে বা কি কৰিব লাগে আৰু ডকুমেণ্ট বা কি লাগে সকলোখিনি মই দেখুৱাই যাম আৰু মই নিজে কৰি দেখুৱাই যাম। গতিকে আপোনালোকে ভিডিঅ'টো চাই যাব কোনো ধৰণৰ স্কিপ নকৰাকৈ, তেতিয়া হয়তো বুজি পাব। আৰু এইখিনিতে আপোনালোকক কৈ লওঁ যে PM বিশ্বকৰ্মা যদি এপ্লাই কৰিবলগীয়া হয়, তেতিয়াহ'লে আপোনালোকে কোনো ধৰণৰ মোবাইলত বা কোনো ধৰণৰ কেফেত গৈ কৰিব নোৱাৰিব, কাৰণ এইটো চেণ্ট্ৰেল চৰকাৰৰ নিৰ্দেশ যে অৰুণোদয় কেন্দ্ৰ বা CSC চেণ্টাৰ অবিহনে আপোনালোকে অন্য কোনো কেফে বা মোবাইলত কৰিব নোৱাৰিব। গতিকে আপোনালোকে খুব ভালদৰে চাই ল'ব বা জানি ল'ব কি ডকুমেণ্ট নিব লাগিব। বহুতখিনি ডকুমেণ্টৰ প্ৰয়োজন নাই, আৰু বিশেষকৈ বৰ্তমান বাঁহ বেতৰ সামগ্ৰী নিৰ্মাণ কৰোঁতা আৰু কাঠ মিস্ত্ৰীৰ, ৰাজমিস্ত্ৰী, টাইলছ মিস্ত্ৰী ইত্যাদি, আৰু আপোনাৰ জাল বনোৱা লোকসকল, তাৰপিছত জোতা চিলাই কৰা যিসকল আমি মুচি বুলি কওঁ, তাৰপিছত টেইলৰ আৰু আপোনাৰ দৰ্জী একেকজনে, তাৰপিছত আৰু আপোনাৰ যিটো ধৰক পুতলা যিখিনি বনোৱাই বা যিখিনি টয় এণ্ড ডল মেকাৰ কয়, যিখিনি বনায়, তেওঁলোকৰ কাৰণে বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ'টো তেওঁলোকে খুব সোনকালে কৰক। আৰু ইয়াতে খুব সুন্দৰ এটা প্ৰচেষ্টা লৈছে চেণ্ট্ৰেল চৰকাৰে যে নিবনুৱাসকলক বা ধৰক যিসকলক ক্ষুদ্ৰ উদ্যোগী, তেওঁলোকে যে উদ্যোগটো সম্পূৰ্ণকৈ গঢ়িব পৰা নাই, যিটো ফাইনেন্সিয়েল কিছুমান প্ৰব্লেম থাকে, তাৰ বাবে এই বিশ্বকৰ্মা আঁচনিখনৰ যোগেদি তেওঁলোকক 2 লাখ টকালৈকে লোন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে ইয়াৰ জৰিয়তে আপোনালোকে লোনটো কেনেকৈ এপ্লাই কৰিব পাৰিব পিছত ল'বৰ বাবে, সেইটো মই আপোনালোকক সম্পূৰ্ণৰূপে আজিৰ ভিডিঅ'টোত দেখুৱাই যাম। তো ভিডিঅ'টো কোনো ধৰণৰ আপোনালোকে স্কিপ নকৰাকৈ চাব, কাৰণ তেতিয়া কথাখিনি বুজি পাব। ঠিক আছে গাইজ, আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কাইণ্ডলি আপোনালোকলৈ ৰিকুৱেষ্ট যে মোৰ চেনেলত যিসকল নতুন আহিছে, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনটো দবাই ৰাখিব, যাতে মই দিয়া ভিডিঅ'খিনি আপোনালোকে সকলোতকৈ প্ৰথমতে পায়, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়, আৰু লাইক কৰিবলৈ নাপাহৰিব। তো গাইজ, আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, আজি আপোনালোকক মই সম্পূৰ্ণৰূপে দেখুৱাম যে PM বিশ্বকৰ্মা যিটো এপ্লাই হয়, আজি কিছুদিনৰ পৰা যিটো বন্ধ হৈ আছিলে, বা বহুতে মোক সুধি আছে যে PM বিশ্বকৰ্মাটো কেনেদৰে হ'ব বা কেনেদৰে কৰিব পাৰিম, এইটো শেষ হৈ গ'ল নেকি বা এইটো লাষ্ট ডেট হৈ গ'ল নেকি, এনেকুৱা ধৰণৰ কিছুমান কথা শুনিবলৈ পোৱা গৈছিল। গতিকে মই আজি আপোনালোকক বিশ্বকৰ্মা আঁচনিটো কেনেকৈ কৰিব লাগে বা কি কৰিব লাগে সম্পূৰ্ণৰূপে আপোনালোকক কৰি দেখুৱাম। তো আহক গাইজ, আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। চব গাইজ, ইয়াতে এইটো হৈছে বিশ্বকৰ্মা PM বিশ্বকৰ্মা পৰ্টেলৰ হোম পেজ হয়, যিটো মাইক্ৰ' স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজেছৰ কাৰণে দিয়া হৈছে। তো PM বিশ্বকৰ্মা অনলাইনটো কৰিবলৈ হ'লে এইটো নিৰ্দিষ্ট CSC ID থকাসকলেহে কৰিব পাৰিব। তো আপোনালোকে যদি কোনোবা ইচ্ছা কৰিছে তেতিয়াহ'লে যাব পাৰিব, যিহেতু মই আপোনালোকক সম্পূৰ্ণৰূপে দেখাই দিম যে ভিডিঅ'টো কেনেকৈ কৰিব লাগে, PM বিশ্বকৰ্মা এপ্লাইটো কেনেধৰণে কৰিব লাগে। তো গাইজ, ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই যাব। ইয়াতে এটা অপশ্যন আছে শেষত লগ ইন বুলি, আমি এটা লগ ইনত ক্লিক কৰিম। লগ ইনত চাওক CSC লগ ইন বুলি এটা 2 নম্বৰত অপশ্যন আছে, আৰু প্ৰথমটো আছে এপ্লিকেণ্ট বেনিফিচিয়াৰী লগ ইন। এইটো দুটাত মানুহৰ খুব ভুল লাগে যে প্ৰথম যদি আপুনি এইটো পৰ্টেলত প্ৰথমবাৰ আহিছে, তেতিয়াহ'লে আপুনি CSC লগ ইনত ক্লিক কৰি আপুনি CSC ৰেজিষ্টাৰত যাব লাগিব। আৰু যদিহে আপুনি আগতে বোলে কিবা ছাৰ্ভাৰ ডাউনৰ ক্ষেত্ৰত আপুনি ফিংগাৰপ্ৰিণ্ট দিলে, আৰু ফিংগাৰপ্ৰিণ্ট দিয়াৰ পিছত যদি আপোনাৰ ফৰ্মখন ছাবমিট নহ'লে, তেতিয়া আপুনি কি কৰিব, এপ্লিকেণ্ট বেনিফিচিয়াৰী লগ ইনত গৈ আপুনি কামটো কৰিব পাৰিব, যদিহে আপুনি ফিংগাৰপ্ৰিণ্ট দি থৈছে। কিন্তু যদি নাই দিয়ে, একেবাৰে প্ৰথমবাৰৰ বাবে আহিছে, তেতিয়া আপুনি কি কৰিব, CSC লগ ইনত গৈ CSC ৰেজিষ্টাৰত আপুনি ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ পিছত চাব এনেধৰণে পেজটো আহি গৈছে। ইয়াতে এটা অপশ্যন আহিছে ৰেজিষ্টাৰ নাও, আৰু ইয়াত সুধিছে যে ইজ দেয়াৰ এনি গভৰ্ণমেণ্ট এমপ্লয়ী উইদিন ইয়ৰ ফেমিলি, আপোনাৰ ফেমিলিত কোনোবা গভৰ্ণমেণ্ট এমপ্লয়ী আছে নেকি, সেইটো আপুনি ন' কৰিব লাগিব। যদি য়েছ দিয়ে তেতিয়াহ'লে নহ'ব। আৰু আপোনাক সুধিছে যে আপুনি 18 বছৰ ওপৰ হয়নে, 18 বছৰ তলৰ সকলে নোৱাৰিব, তাৰমানে 18 বছৰ ওপৰ সকলেহে পাৰিব।
আৰু তাৰপিছত 2 নম্বৰ যিটো অপশ্যন দিয়া আছে তাত আছে হেভ ইউ ক্ৰেডিট লোন ফেচিলিটি আণ্ডাৰ চিমিলাৰ স্কিম অফ চেণ্ট্ৰেল গভৰ্ণমেণ্টছ অৰ ষ্টেট গভৰ্ণমেণ্টছ ফৰ ছেল্ফ এমপ্লয়মেণ্ট বিজনেছ ডেভেলপমেণ্ট এক্সাম্পল PMEGP or have outstanding loan from PM শিৱানিধি or মুদ্ৰা মানে প্ৰধানমন্ত্ৰী বা চেণ্ট্ৰেল গভৰ্ণমেণ্ট বা ষ্টেট গভৰ্ণমেণ্টৰ পৰা আপুনি ছেল্ফ এমপ্লয়মেণ্ট বা বিজনেছ ডেভেলপমেণ্টৰ কাৰণে যিটো এতিয়া বৰ্তমান চলি আছে আপুনি বেংকবিলাকত দিয়া যায় যে মুদ্ৰা লোন তেনেকুৱা ধৰণৰ প্ৰধানমন্ত্ৰী মুদ্ৰা লোনেই হওক বা প্ৰধানমন্ত্ৰীৰ শিৱানিধি লোনেই হওক বা আপোনাৰ ষ্টেট গভৰ্ণমেণ্টৰ পৰা যিকোনো লোৱা লোন আপুনি লৈছে নেকি তো ইয়াত যদি আপুনি ইয়েছ কৰে তেতিয়াহ'লে আপুনি ইয়াত ফিল আপ কৰিব নোৱাৰিব গতিকে ইয়াত আপুনি ন' কৰিব লাগিব যদিহে আপুনি আগতে লৈছে তেতিয়াহ'লে আপুনি বিশ্বকৰ্মা আঁচনিত কেতিয়াও ৰেজিষ্টাৰ কৰিব নোৱাৰিব গতিকে আপোনালোকে যিটো সত্য সেইটোৱে দিব যদি আপোনালোকে আগতে মুদ্ৰা লোন বা কিবা কিবি লৈছিলে তেতিয়াহ'লে এইটো আপোনালোকে ইয়েছ ক'ব আৰু ফৰ্মখন ফিল আপ কৰিব নালাগে কাৰণ যদি আপোনালোকে লোন চোন লৈ আকৌ যদি আপোনালোকক ন' কৰি দিয়ে তেতিয়াহ'লে আপোনালোকক সম্পূৰ্ণৰূপে কেনচেল কৰি দিয়া হ'ব গতিকে এইকেইটা কথাত খুবেই গুৰুত্ব দিব ইয়াতে যিটো হয় ন' হয় আমি ন' কৰিম তাৰপিছত কণ্টিনিউ কৰিম কণ্টিনিউ কৰাৰ পিছত প্ৰথমে আহিছে চাওক আধাৰ ভেৰিফিকেশ্যনত প্ৰথম বিচাৰিছে প্লিজ এণ্টাৰ আধাৰ লিংক মোবাইল নাম্বাৰ ইয়াতে যিটো আপোনাৰ আধাৰ লিংক মোবাইল নাম্বাৰ হয় সেই মোবাইল নাম্বাৰটো ইয়াতে ফিল কৰিব দিছে আমি ফিল কৰি ল'লোঁ তাৰপিছত দিছে এণ্টাৰ ইয়ৰ 12 ডিজিট আধাৰ নম্বৰ আপোনাৰ 12 ডিজিটৰ যিটো আধাৰ নম্বৰ হয় সেই আধাৰ নম্বৰটো আপুনি ইয়াতে ফিল কৰি ল'ব তাৰপিছত ইয়াতে যিটো কেপচা কোড দিয়া আছে সেম টু সেম কেপচা কোডটো আপোনালোকে ফিল কৰিব লাগিব তো ইয়াতে এটা সৰু ফলা দিয়া আছে আৰু এটা বৰ ফলা দিয়া আছে ইয়াতে ধৰক যেনেধৰণে দিয়া আছে তেনেধৰণে আপোনালোকে ফিল কৰি ল'ব তাৰপিছত ফিল কৰাৰ পিছত ইয়াতে চাওক যিটো ডিক্লাৰেশ্যন দিয়া আছে ইয়াত ক্লিক কৰিব তাৰপিছত কণ্টিনিউত ক্লিক কৰিব লাগিব তো কণ্টিনিউত ক্লিক কৰাৰ পিছত অকণমান সময় ৰৈ দিব পেজটো লোড হ'ব লোড হোৱাৰ পিছত ইয়াতো চাওক অলৰেডি ৰেজিষ্টাৰ্ড উইথ আছ প্ৰচিড উইথ ইয়ৰ লগ ইন গতিকে মই আপোনালোকক দেখাই দিছোঁ ইয়াতে যিটো এইটো প্ৰথমতে এবাৰ মই ৰেজিষ্টাৰ কৰা আছিলে সেইবাৰে এইটো ৰেজিষ্টাৰ হোৱা নাই গতিকে ইয়াতে লগ ইনৰ বাবে মোবাইল নাম্বাৰটো বিচাৰিছে ইয়াতে আকৌ মোবাইল নাম্বাৰটো ফিল কৰি পেনি যেনেধৰণে আছে আপোনাৰ কেপচা কোডটো ঠিক তেনেধৰণে আমি ইয়াতে ফিল আপ কৰি দিম তাৰপিছত লগ ইন অপশ্যনত ক্লিক কৰিম লগ ইনত ক্লিক কৰাৰ পিছত আমাৰ যিটো মোবাইল নাম্বাৰ ৰেজিষ্টাৰ তাত এটা ভেৰিফিকেশ্যন কোড গৈছে তো ইয়াত কোডটো আপুনি ফিল কৰিব লাগিব ফিল কৰাৰ পিছত আপুনি কণ্টিনিউ বাটনত ক্লিক কৰিব লাগিব কণ্টিনিউ বাটনত ক্লিক কৰাৰ পিছত অকণমান সময় ৰৈ দিব কিছু সময় ৰোৱাৰ পিছত আপোনাৰ পেজটো এনেধৰণে ঘূৰিব আৰু তাৰপিছত আপোনাৰ এটা নতুন পেজ আহিব সেই পেজটো হ'লে আপুনি ৱেইট কৰিব লাগিব এতিয়া চাওক ইয়াতে মই কোনো ধৰণৰ আপোনাৰ ফিংগাৰপ্ৰিণ্ট দিয়া নাই বা কোনো ধৰণৰ ধৰক মই আগতে ৰেজিষ্টাৰ কৰাৰ বাবে যিটো মোৰ মোবাইল নাম্বাৰ ৰেজিষ্টাৰ হৈ আহিছিলে আৰু আগতে যিহেতু মই ওপৰত আপোনালোকক দেখাইছোঁ যদি মই এপ্লিকেণ্ট লগ ইনত ক্লিক কৰিলোহেঁতেন তেতিয়াও মোৰ এইটো খোল খাই গ'লহেঁতেন গতিকে মই আগতে যিহেতু ফিংগাৰপ্ৰিণ্ট এটাচ কৰি থৈছোঁ গতিকে মোৰ আৰু এইটো ধৰক আকৌ ফিংগাৰপ্ৰিণ্ট দিব নালাগে তাৰপিছত কি হ'ল ইয়াতে দিছে চাওক স্ক্ৰল কৰিব তাতে চাব আপোনাৰ মেৰিটেল ষ্টেটাছটো দিছে ইয়াতে আপুনি কি হয় মেৰিড হয় আনমেৰিড হয় উইণ্ড' হয় ইয়াতে ক্লিক কৰিব তাৰপিছত আপোনাৰ কেটেগৰীটো আপুনি যি কাষ্টৰ হয় সেই কাষ্টৰ কেটেগৰীটো ইয়াতে ক্লিক কৰিব তাৰপিছত আপোনাক সুধিছে আপুনি দিব্যাংগ নেকি যদি আপুনি হয় তেতিয়া ইয়েছ কৰিব যদি নহয় তেতিয়া ন' কৰিব তাৰপিছত আৰ ইউ ডুইং বিজনেছ ইন ছেম ষ্টেট এইটো ইয়েছ কৰিব তাৰমানে আপোনাক সুধিছে আপুনি ছেম ষ্টেটতে বিজনেছ আৰম্ভ কৰিবনে নে আউটত কৰিব যদি আপুনি ইয়েছ কৰে তেতিয়া ছেম ষ্টেটত থাকিব যদি ন' কৰে তেতিয়া নহ'ব তাৰপিছত হৈছে আৰ ইউ ডুইং বিজনেছ ছেম ডিষ্ট্ৰিক্ট যদি আপোনাৰ আধাৰ কাৰ্ডত যিটো ডিষ্ট্ৰিক্ট দিয়া আছে যিটো ষ্টেট দিয়া আছে সেইটোতে কৰিব বিচাৰে নাই তেতিয়া আপুনি ইয়াতে ইয়েছ কৰিব ইয়েছ কৰাৰ পিছত আপুনি কি কৰিব এতিয়া আছে মাইনৰিটি যদি আপুনি 18 বছৰ তলৰ হয় তেতিয়াহ'লে ক্লিক কৰিব দিছে আৰু এইটো আমিওতো 18 বছৰ তলৰ নহয় তাৰপিছত ইয়াতে চাওক তললৈ যাব ইয়াতে আপোনাৰ কণ্টেক্ট ডিটেইলছ আহিছে মোবাইল নাম্বাৰ আৰু আধাৰ নাম্বাৰ পান কাৰ্ড অপশ্যনেল যিহেতু পান কাৰ্ডটো কোনো ধৰণৰ পান কাৰ্ড ইয়াত ফিল কৰিব নালাগে তাৰপিছত ফেমিলি ডিটেইলছ আহিছে আপোনাৰ যদি ৰেচন কাৰ্ডত নাম আছে আপুনি যদি ৰেচন কাৰ্ড বেনিফিচিয়াৰী তেনেহ'লে আপোনাৰ যদি ৰেচন কাৰ্ডৰ নাম আছে ইয়াতে চাওক ৰেচন কাৰ্ডৰ নাম্বাৰ আৰু আপোনাৰ ৰ'খিনি আহি গৈছে তাৰপিছত কি হ'ল ইয়াতে চাওক আধাৰ এড্ৰেছত আহিছে যে
ইয়াতে আপোনাক কাৰেণ্ট এড্ৰেছ বিচাৰিছে, আপুনি চেম এজ আধাৰ এড্ৰেছত ক্লিক কৰিব। যদি আপুনি চেম এজ আধাৰ এড্ৰেছ কৰিব নিবিচাৰে, কিছুমানৰ হয়তো এনেকুৱা হয় আধাৰ কাৰ্ডটো ক'ৰবাৰ এড্ৰেছত থাকে আৰু প্ৰেজেণ্ট এড্ৰেছ যিটো পাৰ্মানেণ্ট এড্ৰেছ হয়, আৰু আধাৰ কাৰ্ডটো এটা বেলেগ থাকে বা ইভাগেও তেখেতৰ এড্ৰেছটো বেলেগ হয়, সেইবিলাক হ'লে তেওঁ আধাৰত ক্লিক কৰিব লাগিব। এতিয়া আপুনি চেম এজ আধাৰ এড্ৰেছত ক্লিক কৰিব পাৰিব। ইয়াতে ক্লিক কৰাৰ পিছত ডু ইউ কাম আণ্ডাৰ গ্ৰাম পঞ্চায়ত আপোনাক সুধিছে, আপুনি গ্ৰাম পঞ্চায়তৰ আণ্ডাৰৰ হয়নে? তাতে আপুনি কি কৰিব, যদি নহয় তেতিয়াহ'লে ন' কৰিব, তেতিয়া আপোনাৰ টাউন কমিটিৰ নাম আহিব, আৰু যদি হয় তেতিয়াহ'লে য়েছ কৰিব। তাতে কাষত চাব আপুনি ব্লকটো আপোনাৰ আহি গৈছে। তো ব্লকটো হোৱাৰ পিছত ইয়াতে ক্লিক কৰিব, আপোনাৰ নিজৰ ব্লকটো আপুনি চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পিছত আপোনাৰ তলত আহিছে গ্ৰাম পঞ্চায়ত, আপুনি যোনটো পঞ্চায়তৰ অধীনত হয় সেই পঞ্চায়তটো আপোনালোকে চিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াতে দিছে চাওক প্ৰফেশ্যনেল ট্ৰেড নেম। তো ইয়াতে আপোনাক কি হৈছে, ইয়াতে যিখিনি PM বিশ্বকৰ্মাৰ আণ্ডাৰৰ যি 18টা ট্ৰেড আছে, সেই 18টা ট্ৰেড ইয়াতে দিয়া হৈছে। গতিকে ইয়াৰে আপুনি যোনটো বিভাগত পৰে সেইটো বিভাগ আপুনি দি ল'ব পাৰিব। তো মই ইয়াতে চিলেক্ট কৰিম, আৰু ইয়াতে মোৰ চাব ট্ৰেডটো হ'ব, ইয়াতে চাওক আগতে ইয়াতে যিখিনি দিয়া আছিলে, তাৰমানে ট্ৰেডটো চিলেক্ট কৰাৰ পিছত আপোনাৰ চাব ট্ৰেডটো নাহে, কিন্তু আজিকালি কি হৈছে আপোনাৰ চাব ট্ৰেডটো আহি যায়। গতিকে ইয়াতে আপোনাৰ যোনটো সুবিধা হয়, আপুনি যোনটোত কৰি আছে সেইটোতে আপুনি দিব পাৰিব। তাৰপিছত মই ইয়াতে কাৰ্পেণ্টাৰ চিলেক্ট কৰিলোঁ। তাৰপিছত তো চাওক মই ইয়াতে কাৰ্পেণ্টাৰ চিলেক্ট কৰিছোঁ, কিন্তু কাৰ্পেণ্টাৰত কোনো ধৰণৰ চাব ট্ৰেড অহা নাই। গতিকে মই আপোনালোকক দেখাই যাম যে ইয়াতে ধৰক আৰু আপোনালোকে যিসকল ধৰক বাঁহ বেতৰ সামগ্ৰী বনোৱা বা পৰম্পৰাগতভাৱে বাঁহ বেতৰ সামগ্ৰী বনায়, তেওঁলোকৰ বাবেও এটি মানে বিভাগ আছে। তো ইয়াতে চাওক যিটো বাস্কেট ৱেভাৰ, ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি চাব ট্ৰেডত আপুনি যাব, তাতে গৈ আপুনি কি কৰিব লাগিব, ট্ৰেডিশ্যনেল ব্ৰ'ম মেকাৰ কৰিব লাগিব। তাৰমানে ট্ৰেডিশ্যনেল ব্ৰ'ম মেকাৰ কৰিলে আপোনাৰ ধৰক পৰম্পৰাগত বাঁহৰ সঁজুলিখিনি আপোনাৰ ইয়াত ধৰা হৈছে। গতিকে মই ইয়াতে দিছোঁ পৰম্পৰাগত বাঁহৰ সঁজুলি নিৰ্মাণত। তাৰপিছত ইয়াতে এটা ডিক্লেৰেশ্যন আপুনি দিব লাগিব যে আই হিয়াৰ বাই ডিক্লেয়াৰ ডেট মাই প্ৰফেশ্যন ট্ৰেড ইজ মাই ফেমিলি প্ৰফেশ্যন একুৱাৰ্ড থ্ৰুত গুৰু শিষ্য ট্ৰেডিশ্যন। তাৰমানে এইটো আপুনি ক্লিক কৰিব লাগিব, আৰু এইটো বুজি পাইছে চাগে কি কৈছে। তাৰপিছত আপোনাৰ বিজনেছ এড্ৰেছ বিচাৰিছে। তো বিজনেছ এড্ৰেছত আপোনালোকে কি কৰিব, চেম এজ আধাৰ এড্ৰেছ, তাৰমানে যিহেতু আপুনি ওপৰত আধাৰ এড্ৰেছৰ মতে দি আহিছিলে, গতিকে ইয়াতো কি কৰিব, আপুনি চেম এজ আধাৰ এড্ৰেছত ক্লিক কৰিব লাগিব। তাৰপিছত আপুনি কি কৰিব লাগিব, নেক্সটত ক্লিক কৰিব লাগিব, তেতিয়া আপোনাৰ পেজটো ছেভ হৈ যাব। ছেভ কৰি নেক্সট কৰিলেও হ'ব, মানে নেক্সটত কৰিলেও হ'ব। তাৰপিছত ইয়াতে আহিছে আপোনাৰ ছেভিংছ বেংক ডিটেইলছ। গতিকে ইয়াতে কি হ'ব, প্ৰথমতে আপোনাৰ বেংকৰ নামটো আপুনি ক্লিক কৰিব লাগিব। তো বেংকৰ নামটো ইয়াতে চাৰ্চ কৰি ল'ব, চাৰ্চ বাৰ আছে, চাৰ্চ কৰি ল'ব, ষ্টেট বেংক অফ ইণ্ডিয়া দিয়া আছে। তাৰপিছত আপোনাৰ যিটো IFSC কোড হয় সেইটো বেংকৰ, সেই IFSC কোডটো ইয়াতে ফিল কৰিব। তো মই ইয়াতে ফিল কৰি ল'লোঁ। তাৰপিছত চাৰ্চ কৰিব, চাৰ্চ কৰাৰ পিছত ইয়াতে চাওক চাৰ্চ কৰিব, চাৰ্চ কৰি অকণমান সময় ৰৈ দিব আপোনাৰ কাষত, কাৰণ নেম অফ ব্ৰাঞ্চটো অট'মেটিক আহিব লাগিব। দ্য নেম অফ ব্ৰাঞ্চ ফিল্ড ইজ ৰিকুৱাৰ্ড। যেতিয়া এই লাইনটো আহিব তেতিয়া আপুনি ইয়াতে ক্লিক কৰি আপুনি ব্ৰাঞ্চটো চিলেক্ট কৰিব পাৰিব। তাৰপিছত ইয়াতে দিব লাগিব আপুনি একাউণ্ট নম্বৰ। তাৰপিছত আপোনাৰ একাউণ্ট নম্বৰটো দিব লাগিব। তো মই এটা একাউণ্ট নম্বৰ ফিল কৰিলোঁ। আকৌ সেই একেটা নম্বৰ চেম টু চেম একাউণ্ট নম্বৰ আপুনি ইয়াতো দিব লাগিব। তাৰপিছত আহিলে আপোনাৰ ক্ৰেডিট ছাপোৰ্ট। ইয়াত সুধিছে ডু ইউ ৱান্ট ক্ৰেডিট ছাপোৰ্ট ৰেচ 1 লাখ ইন ফাৰ্ষ্ট 5% ইণ্টাৰেষ্ট। আপোনাৰ ইয়াতে সুধিছে চাওক ক্ৰেডিট ছাপোৰ্টৰ কথাটো কি হয়, আপুনি লোন বিচাৰে নেকি 5% ইণ্টাৰেষ্টত, আৰু সেইটো আপুনি 18 মাহত ক্লিয়াৰ কৰিব লাগিব। আৰু 2 লাখ যদি বিচাৰে তেতিয়াহ'লে 5%ই হ'ব, সেইটো আপোনাৰ 30 মাহ হ'ব, আৰু সেইটো আপুনি ৰিটাৰ্ণ কৰিব লাগিব, 30 মাহত ৰিটাৰ্ণ কৰিব লাগিব। গতিকে ইয়াতে আপুনি যদি লওঁ বুলি ভাবে তেতিয়া ল'ব পাৰে, যদি নলওঁ বুলি ভাবে বা পিছত লওঁ বুলি ভাবিলে তেতিয়া মে' বি লেটাৰত ক্লিক কৰি আপুনি ইয়াতে কি হ'ব,
ইয়াত এটা নিয়ম আছে কি 50,000ৰ পৰা আপুনি 1 লাখ টকাৰ ভিতৰত দিব পাৰিব, গতিকে ইয়াতে আপুনি 50,000 এটা এণ্ট্ৰি কৰিব পাৰিব। আৰু এণ্ট্ৰি কৰি আপুনি ইয়াতে তললৈ ক্লিক কৰিব, আৰু এইটো কৰিলে কি হয়, আপুনি পিছত যেতিয়া লোন এপ্লাই কৰিব বিচাৰিব তেতিয়াহ'লে বিশ্বকৰ্মা আঁচনি আণ্ডাৰত যিটো লোন পাব সেই লোনটো আপুনি ইয়াত এতিয়াই এক্টিভ কৰি থ'ব লাগিব। যদি আপুনি ইয়াত একো নভৰে তেতিয়াহ'লে আপুনি সেই লোনটো ল'ব নোৱাৰিব। তাৰপিছত আপুনি সেই যে পইচাটো ল'ব, সেই পইচাটো কিহৰ বাবে ল'ব সেইটো ইয়াত আপুনি উল্লেখ কৰিব লাগিব। তো আপুনি কিহৰ কাৰণে, যদিহে আপুনি যিটো বিভাগ দিছে সেই বিভাগীয় বস্তু কিনিবৰ বাবে যদি আপুনি বিচাৰিছে তেতিয়াহ'লে আপুনি কি কৰিব লাগিব, পাৰ্চেছ অফ ইকুইপমেণ্টছ পিছত আপুনি ক্লিক কৰিব পাৰে। তাৰপিছত কি হ'ব, আপুনি তললৈ যাব আৰু ইয়াতে কোনো ধৰণৰ বেংকৰ নাম আপুনি উল্লেখ কৰিব নালাগে। তাৰমানে এক্সিষ্টিং লোন আউটষ্টেণ্ডিং অপশ্যনেল, ইয়াতে ধৰক ইয়াতে বিভিন্ন বেংকৰ নাম আহিছে, ইয়াতে আপুনি কোনো ধৰণৰ বেংকত ক্লিক কৰিব নালাগে। তাৰপিছত তললৈ আহিব আৰু ইয়াতে সুধিছে ডিজিটেল ইনচেণ্টিভ ডিটেইলছ, তাৰমানে আপোনাৰ ইয়াত বিচাৰিছে যে আপুনি ডিজিটেলি এক্টিভ নেকি, যে আপুনি ফোনপে', গুগল পে', UPI ID এনেকুৱা ধৰণৰ কিবা বস্তু চলায় নেকি, বা তেনেকুৱা ধৰণৰ আপুনি ডিজিটেলি এক্টিভ হয়নে, বা তেনেধৰণে আপুনি পে'মেণ্ট কৰেনে। যদি আপুনি হয়, আপোনাৰ যদি ফোনপে', গুগল পে' বা UPI ID আছে তেতিয়াহ'লে আপুনি য়েছ কৰিব, আৰু য়েছ কৰাৰ পিছত কি কৰিব, আপোনাৰ যিটো UPI ID লিংক মোবাইল নাম্বাৰ, সেই মোবাইল নাম্বাৰটো ইয়াত দিব লাগিব। এইটো কোনো ভয় কৰিবলগীয়া কথা নহয়, কাৰণ ইয়াতে বহুতে হয়তো ডিজিটেলি এক্টিভ হৈও এই নাম্বাৰটো নিদিয়ে যে কিবা বিপদ হ'ব পাৰে বুলি, কিন্তু একো বিপদ নহয়, সেইটো সম্পূৰ্ণ চেণ্ট্ৰেল চৰকাৰৰ বস্তু। ইয়াতে আপুনি UPI ID দিলেও আপোনাক সেইটো বিচাৰিছে যে যদিহে আপুনি এক্টিভ তেতিয়া দিয়ক, যদি আপুনি কৰিছে দিব পাৰে, সেইটো আপোনাৰ সুবিধা। গতিকে পিছত ডিজিটেলি কিবা কাম আহিলে বা ইণ্টাৰনেট মাৰ্কেটিঙৰ কিবা কাম আহিলে আপুনি সেইটো পোৱাৰ যোগ্যতা মানে আপুনি পাব। গতিকে ইয়াত যদি আপোনাৰ আছে তেতিয়া আপুনি দিব পাৰে, যদি নাই তেতিয়া আপুনি নট ক্লিক কৰিব পাৰে। তাৰপিছত ইয়াতে আপুনি নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত ইয়াতে চাওক এনেকুৱা এখন আহিছে স্কিল ট্ৰেইনিং টুল কিট আৰু মাৰ্কেটিং ছাপোৰ্ট। তো ইয়াত স্কিল ট্ৰেইনিঙত দিছে ইউ আৰ এলিজিবল ফৰ স্কিল ট্ৰেইনিং ফৰ বিল' ট্ৰেইনিং প্ৰগ্ৰেমছ। তো তলত দিয়া ধৰণে আপুনি স্কিল ট্ৰেইনিং ল'ব লাগিব, বেছিক 5 ডে স্কিল ট্ৰেইনিং, তাৰমানে 5 দিনীয়া আপুনি ট্ৰেইনিংটো ল'ব পাৰে, আৰু এডভান্সটো ল'লে আপুনি 15 দিনীয়া ট্ৰেইনিংটো ল'ব লাগিব। তো তাৰপিছত আৰু আপোনাৰ ওৱান্স ইউ টুল কিটত দিছে ওৱান্স ইউ আৰ ৰেজিষ্টাৰ্ড এণ্ড স্কিল ট্ৰেইনিং চাৰ্টিফাইড ইউ উইল বি গিভেন এ গ্ৰাণ্ট অফ, যদি যিসকল লোকে স্কিল ট্ৰেইনিঙত অংশগ্ৰহণ কৰিব তেওঁলোকক 15,000কৈ টকা দিয়া হ'ব, তেওঁলোকৰ নামত 15,000 টকা ইছ্যু হ'ব। তো গতিকে তাৰপিছত চাব ইয়াতে একো ক্লিক কৰিবলগীয়া নাই, আৰু ইয়াত এইখিনি ধৰণৰ মাৰ্কেটিং ছাপোৰ্টত আপোনালোকে কোনো ধৰণৰ ক্লিক কৰিব নালাগে। তাৰপিছত আপোনালোকে নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত ইয়াতে চাব ডিক্লাৰেশ্যন ডিটেইলছ, ইয়াত ডিক্লাৰেশ্যন ডিটেইলছত আহিছে, আপুনি কি কৰিব লাগিব, শেষৰটোত ক্লিক কৰিব লাগিব আই এগ্ৰি টু দ্য PM বিশ্বকৰ্মা প্ৰাইভেচি পলিচি এণ্ড টাৰ্মছ এণ্ড কণ্ডিশ্যন। মই সকলোখিনি চাইছোঁ আৰু সহমত হৈছোঁ, আপুনি ইয়াতে ক্লিক কৰিব। তাৰপিছত কৰাৰ পিছত আপুনি ছাবমিট বাটনত ক্লিক কৰিব লাগিব। তো ছাবমিট বাটনত ক্লিক কৰাৰ পিছত চাওক আপোনাৰ দেখাইছে এপ্লিকেশ্যন ছাবমিটেড আৰু ইয়ৰ এপ্লিকেণ্ট হেজ বিন ছাকচেছফুলি ছাবমিটেড এপ্লিকেশ্যন নাম্বাৰ, মোৰ এইটো এপ্লিকেশ্যন নাম্বাৰ আহি গৈছে। আৰু এই মেছেজটোকে আপোনাৰ যিটো আধাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ আছে তাত মেছেজত আপোনাৰ এই আইডিটো যাব। ইয়াৰ পিছত আপোনালোকে কি কৰিব লাগিব, ইয়াতে ডন কৰিব। কৰাৰ পাছত চাওক এনেধৰণে এটা পেজ আহিব। এই পেজটো আপোনালোকে কি কৰিব, এই পেজটো যিটো অৰুণোদয় চেণ্টাৰটো কৰে প্ৰথম এই পেজটো আপোনালোকে প্ৰিণ্ট কৰাই ল'ব, কাৰণ যিহেতু ফৰ্মখনৰ আগতে এই পেজটো দিব লাগিব। ইয়াৰ যিটো কাৰেণ্ট পেজ হয় সেই কাৰেণ্ট পেজটো আপোনালোকে প্ৰিণ্ট কৰি ল'ব। এইটো এতিয়া ছিংগুল পেজত আহিছে, ছিংগুল পেজ হ'ল, ছিংগুল পেজটো আপোনালোকে প্ৰথম প্ৰিণ্ট কৰি ল'ব। দ্বিতীয়তে কি কৰিব, আপোনালোকে ইয়াত তললৈ যাব, তাৰপিছত চাব ডাউনলোড ইয়ৰ এপ্লিকেশ্যন PDF, তো ইয়াতে ডাউনলোড কৰিব। এই PDFটো ডাউনলোড কৰিব। তো অকণমান সময় ৰৈ দিব, যিহেতু 4টা পেজ আহে, গোটেই এপ্লিকেশ্যন ফৰ্মখন ফিল আপ হৈ আহে তাতে, তো অকণমান টাইম লাগে। তো ডাউনলোড হ'লে ৰখি দিব। আৰু ইয়াতে চাওক নাম্বাৰ ষ্টেপ 1 আধাৰ ইকুৱেচি কমপ্লিটেড, 2 নম্বৰত দেখাইছে PM বিশ্বকৰ্মা ৰেজিষ্ট্ৰেশ্যন কমপ্লিটেড। তাৰপিছত 3 নম্বৰত দেখাইছে ৰেজিষ্ট্ৰেশ্যন এপ্ৰুভ, তাৰমানে চাৰ্টিফিকেট জেনেৰেট। যেতিয়া আপুনি বিশ্বকৰ্মা আঁচনিত সম্পূৰ্ণৰূপে আপোনাক মানে তাৰ পৰা আপোনাক ধৰক এপ্ৰুভ কৰিব, মানে আপোনাৰ নামত যেতিয়া চাৰ্টিফিকেট জাৰি হ'ব তেতিয়া আপোনাৰ 3 নম্বৰ ষ্টেপটো এনেকৈ
সেউজীয়া হৈ যাব। এতিয়া আহিলে চাওক ইয়াতে এপ্লিকেশ্যন ফৰ্মখন আহি গ'ল। ইয়াতে চাওক এপ্লিকেশ্যন ফৰ্মখনত সম্পূৰ্ণৰূপে ইয়াতে ফিল আপ হৈ আহিছে আৰু ইয়াতে 4টা পেজ আহিছে। তো প্ৰথম যিটো আমি পেজ প্ৰিণ্ট কৰিবলৈ কৈছিলোঁ এইখনো সমানে প্ৰিণ্ট কৰাৰ পিছত ইয়াতে যিটো আপোনাৰ চিগনেচাৰ অফ এপ্লিকেণ্ট আছে ইয়াতে আপুনি চাইনটো কৰি এই ফৰ্মখনৰ লগত এই ফৰ্মখনৰ ওপৰত যিটো এই ফাৰ্ষ্ট পেজটো মই প্ৰিণ্ট কৰিব কৈছিলোঁ এপ্লিকেশ্যন পেণ্ডিং বা গ্ৰাম পঞ্চায়ত যে দেখাই আছে এই পেজটো আপোনালোকৰ এই ৰিভিউ পেণ্ডিং বা গ্ৰাম পঞ্চায়ত লিখা সেই পেজটোৱে সৈতে আৰু এই 4খিলা পেজৰ সৈতে ওপৰত গাঁঠি আপোনালোকে চহীটো মাৰি আপোনালোকৰ পঞ্চায়ত প্ৰেচিডেণ্ট বা টাউন কমিটি হ'লে টাউন কমিটি অফিচত আপোনালোকে জমা দিব লাগিব খুব সোনকালে। আৰু তাৰপিছতহে আপোনালোকক ৰিভিউ ফৰ পেণ্ডিং গ্ৰাম পঞ্চায়তৰ পৰা আপোনালোকৰ ষ্টেট লেভেল বা চেণ্ট্ৰেল লেভেললৈ ফৰ্মখন আগবাঢ়ি যাব আৰু তাৰপিছতহে আপোনালোকৰ নামত চাৰ্টিফিকেটটো জেনেৰেট হ'ব। তো গাইজ এইটো বিশ্বকৰ্মাৰ আছিলে, বিশ্বকৰ্মা আঁচনিটো বন্ধ হৈ থকাৰ পিছত এনেকৈ কৰিব লাগে, যিহেতু মই আজি আপোনালোকক কৰি দেখুৱাইছোঁ। আৰু আপোনালোকে এতিয়া কোনো ইয়াৰ লাষ্ট ডেট বুলিও কোৱা নাই, লাষ্ট ডেটো দিয়া নাই আৰু কোনো ধৰণৰ সীমিত নাই যে ইমানহে কৰিব পাৰিব। গতিকে 18 বছৰ ঊৰ্ধ্বৰ সকলো লোকেই কৰিব পাৰিব। গতিকে আপোনালোকে এইকেইটা বস্তু কেতিয়াও নেহেৰুৱাব, এপ্লিকেশ্যনখন আৰু এপ্লিকেণ্টৰ এনেকৈ যিটো ডিটেইলছ আছে সেই ডিটেইলছখিনি আপোনালোকে লগত নি আপোনালোকে তাত দাখিল কৰিব লাগিব। তো গাইজ আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।